গৰমৰ দিনত আপোনালোকৰ স্কিনখনৰ যত্ন কেনেদৰে কৰিব, স্কিনত কি লগাব, কি লগালে আপোনালোকৰ স্কিনখন ভালে থাকিব, স্কিনখনত পিগমেণ্টেশ্যন নহ'ব, ক'লা দাগ নহ'ব, তাকে এই ভিডিঅ'টোৰ মাজত আপোনালোকে আজি দেখিবলৈ পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক গৰমৰ দিনত আমাৰ স্কিনত হোৱা এটা কমন সমস্যাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম আৰু সেই সমস্যাটো হৈছে ছানবাৰ্ণ, টেনিং বা স্কিন ক'লা পৰা সমস্যা। আপোনালোকে জানেনে গৰমৰ দিনত আমাৰ স্কিনত কি কাৰণে বেছিকৈ ছানবাৰ্ণ হয়, টেনিং হয়, স্কিনখন ক'লা পৰি যায়? এতিয়া মই আপোনালোকক তাৰ কাৰণটো ক'ম আৰু এই সমস্যাটো দূৰ কৰিবলৈ এটা ভাল উপায়ো দেখুৱাম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। যেতিয়া আমি ৰ'দলৈ ওলাওঁ, সূৰ্য দেৱতাই আমাক এটা বস্তু গিফ্ট কৰে, সেইটো হ'ল ভিটামিন ডি। কিন্তু আমাৰ পৰা সূৰ্য দেৱতাই বহুতো লৈও যায়। আমাৰ স্কিনৰ গ্ল', আমাৰ স্কিনৰ হাইড্ৰেশ্যন লৈ যায় আৰু আমাক দিয়ে টেনিং, ছানবাৰ্ণ আৰু পিগমেণ্টেশ্যন। সেইকাৰণে সদায় আপোনালোকে ৰ'দলৈ ওলোৱাৰ 20 মিনিট আগত আপোনালোকে ছানস্ক্ৰীন লগাব আৰু সেই ছানস্ক্ৰীনটো লগোৱাৰ পাছত আপোনালোকে ছানস্ক্ৰীনটো স্কিনত ভালকৈ শুকাবলৈ দিব, এবজৰ্ব হ'বলৈ দিব স্কিনখনতে। তাৰ পাছতহে আপোনালোকৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব। ছানস্ক্ৰীনটো লগাই আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ নোলাব, নহ'লে সেই ছানস্ক্ৰীনটোৱে আপোনালোকৰ স্কিনত একো প্ৰটেকশ্যনেই দিব নোৱাৰিব আৰু তাৰ ফলত আপোনালোকৰ ছানবাৰ্ণ হ'ব, টেনিং হ'ব আৰু ছানবাৰ্ণ টেনিং হৈ আপোনালোকৰ স্কিনত এসময়ত পিগমেণ্টেশ্যন আৰম্ভ হ'ব। ছানস্ক্ৰীন লগোৱাৰ পাছতো যদি বহুত বেছি সময়ৰ কাৰণে আমি আমাৰ ঘৰৰ পৰা বাহিৰত থাকিব লগা হয় বা ৰ'দত থাকিবলগীয়া হয়, তেতিয়াও আমাৰ স্কিনত ছানবাৰ্ণ হ'বই। সেইকাৰণে ছানস্ক্ৰীন লগোৱাৰ পাছতো আমাৰ স্কিনখনক ছানবাৰ্ণৰ পৰা প্ৰটেক্ট কৰি ৰাখিবলৈ এটা ছান প্ৰটেক্টৰ ফেচ পেকৰ প্ৰয়োজন হয়। আজি মই আপোনালোকক এনেকুৱা এটা ফেচ পেকে তৈয়াৰ কৰি দেখুৱাম, যিটো ফেচ পেকে খুব সোনকালে আপোনালোকৰ স্কিনৰ পৰা ছানবাৰ্ণ দূৰ কৰি দিব পাৰিব, টেনিং দূৰ কৰিব পাৰিব, স্কিনখন উজ্জ্বল কৰিব পাৰিব, গ্ল' কৰিব পাৰিব, বগা কৰিব পাৰিব। এতিয়া মই আপোনালোকক সেই ফেচ পেকটো বনাই দেখুৱাম। তাৰ কাৰণে আমাৰ ঘৰতে থকা কেইবিধমান সাধাৰণ বস্তু লাগিব। কি বস্তু লাগে এতিয়া চাওঁ আহক। আজিৰ এই ৰেমেডিটো আপোনালোকে আপোনালোকৰ গোটেই শৰীৰতে লগাই আপোনালোকৰ গোটেই শৰীৰত হোৱা ছানবাৰ্ণ দূৰ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া পিঠাগুড়ি। মই এতিয়া মুখত লগাম, সেইকাৰণে এচামুচৰ জোখাৰে লৈছোঁ। যদি আপোনালোকে গোটেই শৰীৰতে লগাব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰিমাণটো বঢ়াই ল'ব, 4-5 চামুচমান পিঠাগুড়ি লৈ ল'ব। এই পিঠাগুড়িয়ে আমাৰ স্কিনৰ ছানবাৰ্ণ দূৰ কৰিবলৈ, টেনিং দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই পিঠাগুড়িৰ লগত এতিয়া মই মিক্স কৰিম অকণমান বিলাহীৰ ৰস। বিলাহীটো দুফালকৈ কাটি ল'ম। বিলাহীৰ ৰস অকণমান ইয়াতে দি দিছোঁ। আৰু এই বিলাহীৰ ৰসে আমাৰ স্কিনখন চাফা কৰিবলৈ, স্কিনখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে এণ্টি এজিঙৰো কাম কৰিব। পিঠাগুড়ি আৰু বিলাহীৰ ৰস দুইবিধ মিক্স কৰি লৈছোঁ। স্কিনৰ পৰা টেনিং, ছানবাৰ্ণ এইবোৰ দূৰ হ'বৰ কাৰণে আপোনালোকে পিঠাগুড়িৰ লগত বিলাহী মিক্স কৰি সপ্তাহত 3 দিনকৈ লগাব পাৰে। আৰু ইয়াৰ পাছত মই ইয়াৰ লগতে আৰু দুবিধ বস্তু মিক্স কৰিম, যি দুবিধ বস্তুৱে আপোনালোকৰ স্কিনত হোৱা ছানবাৰ্ণ, টেনিং খুব তৎক্ষণাত দূৰ কৰি দিব পাৰিব, স্কিনখন গ্ল' কৰি দিব পাৰিব। তাৰে এবিধ হৈছে কফি। কফিয়ে আমাৰ স্কিনৰ টেনিং দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ, স্কিনখন নিমজ কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই ইয়াৰ লগতে কফি মিলাম আধা চামুচৰ জোখাৰে। আধা চামুচৰ জোখাৰে মই ইয়াৰ লগতে কফি ল'লোঁ, মিক্স কৰি লৈছোঁ। কফি আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াব পাৰিব আৰু স্কিনখন নিমজ কৰিবলৈ, বগা কৰিবলৈ সহায় কৰিব। কফি মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম এচামুচৰ জোখাৰে দৈ। গৰমৰ দিনত আমাৰ স্কিনত দৈ লগোৱাটো বহুত ভাল হয়। যদি আপোনালোকৰ স্কিনত টেনিং হৈছে, ছানবাৰ্ণ হৈছে বা স্কিনখন বেছিকৈ ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে দৈ ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ সেই সমস্যা সোনকালে দূৰ হ'ব। আৰু এতিয়া মই ইয়াতে দৈ মিহলালোঁ এচামুচৰ জোখাৰে, ভালকৈ মিক্স কৰি ল'ম। এই 4বিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ স্কিনত হোৱা ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰিব, স্কিনখনৰ ক'লা পৰা সমস্যা দূৰ কৰিব, স্কিনখন উজ্জ্বল কৰিব, গ্ল' কৰিব, আপোনালোকৰ স্কিনখন নিমজ কৰিবলৈ সহায় কৰিব। যদি আপোনালোকৰ স্কিনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰিব।
এই ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে আপোনালোকৰ স্কিনখন ভালকৈ ক্লিন কৰি ল'ব তাৰ পাছতহে আপোনালোকে এই ফেচ পেকটো লগাব আৰু ক্লিন কৰিবলৈ হ'লে মই মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকক দেখুৱাইছোৱে বহুত ভাল ভাল ক্লিনজাৰ দেখুৱাইছো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চালে দেখা পাব তথাপিও এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ক্লিনজাৰৰ বিষয়ে কৈ দিছো আপোনালোকে অকনমান দৈ ল'ব তাতে অকনমান মৌ মিলাব অকনমান হালধি মিলাব মিলাই পেলাই আপোনালোকে মুখত লগাব লগাই পেলাই 2 মিনিট ভালকৈ মাসাজ কৰিব মাসাজ কৰি আপোনালোকে মুখখন ধুই পেলাব নহলে এখন ভিজা টাৱেলেৰে মুখখন মুছি ল'ব মুছি লোৱাৰ পাছত আপোনালোকে এই ফেচ পেকটো বনাই পেলাই আপোনালোকৰ মুখত লগাই পেলাই আপোনালোকে থৈ নিদিব আপোনালোকে 3 পৰা 4 মিনিট খুব ভালকৈ মাসাজ কৰিব এনেকৈ 3-4 মিনিট যেতিয়া আপোনালোকে ফেচ পেকটো লগাই মাসাজ কৰিব তেতিয়া আপোনালোকৰ স্কিনত যিবোৰ ডেড স্কিন সেল লাগি আছিল বা হুকান মিটছাল জমা হৈ আছিল সেই জমা হোৱা মিটছালবোৰ বা ডেড স্কিন সেলবোৰ দূৰ হৈ যাব তেতিয়া আপোনালোকৰ স্কিনৰ পৰা সোনকালে টেনিং সানবাৰ্ন দূৰ হ'ব স্কিনখন উজ্জ্বল হ'ব নিমজ হ'ব বগা হ'ব স্কিনখনৰ গ্লো বাঢ়িব সেই কাৰণে আপোনালোকে ফেচ পেকটো লগাই 3 পৰা 4 মিনিট ভালকৈ স্কিনখন মাসাজ কৰিব যাতে স্কিনত থকা ডেড স্কিন সেলবোৰ আঁতৰি যায় এনেকৈ মাসাজ কৰিলে আৰু এটা লাভ হয় স্কিনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু ব্লাড সাৰ্কুলেশনটো ভাল হৈ থাকিলে স্কিনখনত সোনকালে বলি ৰেখা নপৰিব স্কিনখনত সোনকালে বয়সৰ ছাপ দেখিবলৈ পোৱা নাযাব 2-3 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত আকৌ এবাৰ ইয়াৰ ওপৰতে ফেচ পেকটো ডাঠকে লগাই দিব এই প্ৰচেছটো আপোনালোকে আপোনালোকৰ গোটেই শৰীৰতে কৰিব পাৰে যদি আপোনালোকৰ হাতে ভৰিও সানবাৰ্ন হৈছে ডিঙি পিঠিটো সানবাৰ্ন হৈছে তেতিয়া হলে আপোনালোকে এই প্ৰচেছটো আপোনালোকৰ হাতে ভৰিও কৰিব লাগিব প্ৰথমতে লগাই ল'ব তাৰ পিছত 2-3 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে 15 পৰা 20 মিনিটলৈ ৰাখি থৈ দিব তাৰ পাছতহে আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মাসাজ কৰি ধুই দিব এনেকৈ কৰি চাবচোন আপোনালোকৰ স্কিনৰ পৰা খুব সোনকালে সানবাৰ্ন টেনিং এবোৰ দূৰ হৈ যাব আৰু আপোনালোকৰ স্কিনখন গ্লো হ'ব উজ্জ্বল হ'ব আৰু বগা হৈ পৰিব আজিৰ এই ভিডিঅ'টোত গৰমৰ দিনত সানবাৰ্ন টেনিঙৰ পৰা কেনেকৈ আমাৰ স্কিনখনক প্ৰটেক্ট কৰি ৰাখিব লাগে তাৰ কাৰণে খুব বঢ়িয়া এটা ৰিমেডি দেখুৱালো আৰু আপোনালোকৰ লগত কিছুমান কথা আলোচনাও কৰিলো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ